অ্যাকশন ভিডিও হে করলুম ফার্স্ট টাইম নমস্কাৰ সকল কি খবৰ সকলোৰে ভালে আছে আৰু আজি হৈছে হোলীৰ তৃতীয়টো দিন আৰু আজি শ্ৰী শ্ৰী মা জিৰাঠমন দেউল উৎসৱ প্ৰাংগণত আজি আমি লক্ষ্মীৰ মা আৰু মই প্ৰসাদ দিবলৈ যাম এয়া আমাৰ গোটাকেটে প্ৰসাদখিনি সম্পূৰ্ণ ৰেডি হৈছে বাৰু আৰু তাৰ আগতে আমি ঘৰত যেটো মেইন মন্দিৰত তাতে প্ৰসাদ দিলো আমাৰ মা প্ৰসাদ দি কিনে তাতে মেইন মন্দিৰত শ্ৰী শ্ৰী মা জিৰাঠমন দেউল উৎসৱ প্ৰাংগণত তাতে মানে ভাঙৰ লাৰু বনাব লাগিছে আৰু আমাৰ লক্ষ্মীৰ মা পুৰা ৰেডি সাজ পোছাক পিন্ধি আমাৰ এতিয়া প্ৰসাদ দিবলৈ যাম এতিয়া এয়া চাওক আৰু কি লাগে ফুল কাটিব লাগে নেকি এয়া চাওক সেইখিনি গাড়ীত যাম তাৰপিছত আপোনালোকক দেখুৱাম হোলী তাৰপিছত যেতিয়া প্ৰসাদ দি আহি আমাৰ গাঁৱত এনেকুৱা উলহ মালহে কৰি কিনে ল'ৰা ছোৱালী মাইকী গোটাকেইটা ৰং খেলাব পাৰোঁ যিটো আমাৰ মেইন স্থানত যিটো গাঁৱত সেইটো আজি আপোনালোক দেখুৱাম আৰু ঘৰে ঘৰে ৰং দিবও যাব সেইটো আজি আপোনালোক দেখুৱাম খালি আপোনালোকে চাবলৈ নাপাৰে হ'ব শেষলৈকে ভিডিঅ'খন আৰু আপোনালোকে মোৰ চেনেলখন যদি এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব বা ফ'ল' কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব ফ'ল' লাইক কৰিবলৈ কিবা নপৰিব তেতিয়াহ'লে বৰক তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'খন দেখাবলৈ আৰম্ভ কৰোঁ সকল এতিয়া আমি যাবলৈ ওলালোঁ মেইন মন্দিৰলৈকে আৰু আমাৰ লগত উঠিল আমাৰ পেহী আৰু মোৰ ভণ্টি এয়া হৈছে গায়ত্ৰী আৰু এয়া হৈছে ইয়াৰ নিশ্চয় দেখাবলৈ চাগে আৰু এতিয়া গৈ আছোঁ মেইন মন্দিৰলৈকে আপোনালোকক দেখুৱাম কেনেধৰণে আমাৰ গাঁৱৰ অঞ্চলত প্ৰসাদখিনি দিয়ে তো সকল ফাইনেলি আহিবলৈ এয়া হৈছে মেইন মন্দিৰ শ্ৰী শ্ৰী মা জিৰাঠমণিৰ মেইন মন্দিৰৰ ভিতৰত আৰু এতিয়া আমাৰ ঘৈণীয়েকে প্ৰসাদ দিব ইয়াত চাওক প্ৰসাদ দিব বহুত ৰাতিপুৱা মানুহ কম হৈ আছে অলপ পিছত মানুহ বহুত ভিৰ হ'ব দেই এইটো হৈছে আমাৰ কৃষ্ণ মন্দিৰ যিটো আমাৰ আটাই পূজা কৰি আছে এইটো পূজা দিয়ে আটাই আমাৰ ইয়াতে মেইন মন্দিৰত পূজা কৰা হৈ গ'ল আৰু এতিয়া তাতে যা কৃষ্ণ মন্দিৰত খালি ধূপ দিয়া ধূপ কিয় কটাই জ্বলাল তেওঁতে তো ৰাইজসকল আৰু এইখিনিত হ'ল আমাৰ শ্ৰী শ্ৰী মা জিৰাঠমন দেউল উৎসৱৰ যিটো এতিয়া ভাঙৰ লাড়ু বনোৱা হয় সম্পূৰ্ণ গাঁৱৰ মানুহগিলা আহি মহিলাগিলা আহি ইয়াতে মানে ভাঙৰ লাড়ু বনোৱা হয় চাওক নিশ্চয় দেখা পাইছে আৰু আমাৰ মাও বনাই আছে ভাঙৰ লাড়ু সেইফালে নিশ্চয় দেখা পাইছে আৰু তেখেতসকলে আমাৰ জেঠীমাহঁতে এতিয়া বনাব ভাঙৰ লাড়ু সকল আৰু আমাৰ লক্ষ্মীহঁতে আৰু এইফালে কি নাম আছিল তোৰ পিয়ামণি আমাৰ লক্ষ্মীহঁতে মোক ৰং মাখিব আহিছে অলপ অলপকে দি দিব না মোলা বিটি শয়তান ইটা দে আৰু অলপমান দে শয়তান মেখালে ৰং দেনে দে মোক হৈছে আৰু তই দেনে দে কেনেকুৱা লাগিল ৰং খানি আৰু এতিয়া গৈ আছো একদম বাৰে মানে গাঁৱৰ মাজত যিটো আমাৰ সম্পূৰ্ণ গোটেই ৰাইজে খেলাই হোলীখন তাৰ যাৱাৰ আগতে আমাৰ এটাত মাছ আনছো ডাঙৰ মাছ সেইখন বাছি থৈ কিনে মই গৈ আছো এতিয়া আপোনালোকক দেখুৱাম দেই মাছ ডাঙৰ দুটা আনছো মানে আলহীকেইটা আহিবতো মেইন কথাটো হ'ল মাংসটো খাব নচলে কিন্তু মাছটো চলে মানে মেইন মন্দিৰৰ কাষতো চলে মাছটো কিন্তু ইয়াৰ কাৰণে আলহীটো আহিব উপায়তো নাই ৰাইজ সেইটো কাৰণে মাছ তাছ মানে বাছি থৈ কিনে ৰাইজৰ লগত ওলাই যাম আৰু সেইটোৱে আপোনালোকক দেখুৱাম যে আমাৰ গাঁৱৰ ৰাইজে কেনেকৈ ৰং খেলা সেইটো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেই তো ৰাইজসকল এয়া হৈছে মাছ ডাঙৰ নিশ্চয় দেখাব চাগে এয়া আনিছোঁ চাওক মাছ আৰু এটা নহয় দুটা এয়া চাওক মাছ দেখা পাইছে আৰু এতিয়া কাটি আছো মাছ তো ৰাইজসকল ফাইনেলি আহিবলৈ ইয়া হৈছে আমাৰ কুকুৰ কাটা কাটিবলৈ আৰু ইয়াৰ নিশ্চয় দেখা পাইছে এতিয়া আমি পুৰা গাঁৱত পুৰা ৰং খাই দিম বাৰু আৰু এতিয়া প্ৰথমতে পইচা দিব লাগিব যিটো আমাৰ নীতি নিয়ম বুঢ়া ভাঙুনি আৰু চেঙেৰা ভাঙুনি আৰু বুঢ়া ভাঙুনি আৰু চেঙেৰা ভাঙুনি এতিয়া পইচা উঠি আছে ঐ কিমানকৈ পইচা উঠি আছে 200 টাকা করে জনে পিনি হে এটা বেশি কইছে নেকি ভাই নহয় রাইস এতিয়া আমি পয়সা উঠাই দি আছো আর তাৰপিছত আমি দাদাক ৰং লগাব আমাৰ ইয়া বিজয় ভাই আর মুকল চিত কত এ বাবলু মুকল আর বেশি হল কি ভাই পুরা রং খালি চলি কোন বাবরে বাবা বেশি হয়েছে নাকি উকা চাবৰ পুৰা ইয়াৰ নিচে দেখা পাইছে পুৰা ৰং মাখি আছে আৰু এইফালে এয়া আছে আমাৰ লোকেল মদ নিচে হৈ আছে জঙা না আৰু জঙা আপোনালোকক কেনেকৈ মানে ঐ দা এইটো মোৰ টকা দে হা পইচাটো আৰু আৰু ইয়া চাওক নিচে দেখা পাইছে আমাৰ যিটো
আমাৰ ইয়াত জঙা চিকি আছে ইয়াৰ নিচে দেখা হৈ চাগে এইটো আমাৰ ৰাভা জাতি এটা পৰম্পৰা নীতি নিয়ম যিটো খাব লাগে হয় না আৰু ইয়া আমাৰ খাই আছে ইয়া এক দুই তিনি জয় জয় হৰিয় বলা হৰিয় বলা হৰিয় বলা আৰু আমাৰ ভাই কুকুৰ ভাই দি আছে ৰং হেপি হোলি হেপি হোলি হেপি হোলি হেপি হোলি হেপি হোলি হেপি হোলি আৰু ইয়া চাওক কটাই চবে ৰং মাখি আছে মানে আৰু এতিয়া গৈ আছে আমাৰ মামীৰ ঘৰত পুৰা ৰং দিম মানে একদম বাৰে জীৱনত মানে প্ৰথমবাৰ মানে আগতে দিছোঁ বাৰু তথাপিও মানে এই বছৰ 2025 বৰ্ষৰ ৰংটো আজি দিব লাগিব মানে চাই থাকক আজলি কাজলি নানা ফুলে কেমেৰা ভাল কৰি ধৰ হা আয়া ঐ কাজলি আইতো মামি বইলি খানাতে নিলে কাক দি না কি করাইস মানুই নাই আমি মানুষ দেখ আহক এয়া হৈছে আমাৰ কাজলি হেল্ল দে একদম ৰংগে বিৰংগী মে ফাটৰান দি আছো আই ফালে অলপ খান্দি মাই আৰু আবিৰছে এনে ঝুলে যায় আৰু অলপ পাকছক নেকি টৰাইছ ইয়া হৈছে আমাৰ মামি নাট মামি আৰু ইয়া হৈছে আমাৰ ভণ্টি মানে পুৰা ৰাভা ভণ্টি এইফালে অলপমান কি কিবা এটা কত হেপি হোলি আমাৰ মামি মাথাত কিয় দিলি মোক হাঁজি দে ঐ আৰু একটা নন বহিগান ঐ ভণ্টি আই টৰাইছ ইয়া নিচে দেখাবল দিব বুলি ভাবা নাছিলো দে মোক কি বিয়া লাগিল নেকি নাই মাথাতে যে ধুবা লাগব ওখানে মোক পূজা সভা যাব না লাগে ঐ আই ভণ্টি আবি চাবি কিন্তু মই ঘৰত সোমাই লাগিব নেকি দেন কৰি দিম এনে মুকুৰি দেই গায় এনে ৰংহে এনে পপটা হে দিগায় এৰাই ৰাত ৰঙি হয় এফালা কিছু নহয় ভিডিও করেন হা এফাল চানা এফাল চা কিছু নহয় এফাল পৰা তোরা আছে আমাৰ ভণ্টি কোৰ আছিল সালগঠা ভণ্টি অলপ দি নিজৰ মামী ভণ্টি কিনি দিলে কাক দিম খুব ভাল লাগিলে সঁচা কথা ইয়াৰ পুৰা বহুত ভাল লগা হৈছে সঁচাই ভিডিঅ'খন চাবি নিশ্চয় গম পাব ইয়াৰ আৰু ইয়াৰ কাজৰি চা তাৰ মুখখন চাবি চা আৰু চাং চা ভণ্টি তাৰ মুখখন নাই সঁচাই ভাল লগা হ'ব এইটো চাং এনে দেখা গম পাব ইয়াৰ চাপ হা ইয়াৰ চাপ নিশ্চয় দেখা বহুত ভাল লগা হৈছে আৰু এনেধৰণে প্ৰত্যেক বছৰে ৰং খেলিব লাগে তেতিয়া বেমাৰ আজাৰ নহয় আৰু মায়ে বহুত ভাল পায় হয় না আৰু এতিয়া গৈ আছোঁ ৰাইজৰ তাতে বলক তো ৰাইজসকল আৰু আবুহঁতৰ ঘৰত আহিলোঁ এখেতসকলক মানে আবিৰ অলপ লগাই দিম মানে এয়া হৈছে আমাৰ খুৰী আৰু এয়া আছে আমাৰ হেৰি বাইকতে এইফালে আগৰ পিঠা বনাইছে মানে এতিয়া মানে গেলে লেতেৰা হৈ যায় এইফালে किसने रे रंग है हैप्पी होली अब মানে রঙ্গল কাম হয় না পালাবা हैप्पी होली ইভেন সুকুরি দে লিখতে ইয়া হৈছে সম্পূৰ্ণ দিয়া দিল বাই ৰং আৰু আমাৰ আটা আছে চাং আটা অলপ লগাই দিম দে আমাৰ আটা সম্পূৰ্ণ ৰংখানে দিলোঁ বাৰু যিটো নিজৰ মানুহ আটা নিজৰ ইয়াৰ কাৰণে দি দিলোঁ মানে এয়া হৈছে আমাৰ গাঁৱৰ ডেকা ল'ৰাবোৰে মানে পুৰা মানে ৰং চং খিনি অলপ ভাগৰি গৈছে ইয়াৰ কাৰণে অলপ মানে অলপ বেছি আছে মানে আচ্ছা হেপি হোলি গাইজ হোলীৰ বিষয়ে কিবা ক'বা নেকি কিয় ক'বা হেপি হোলি চবকে অলপ ভালে থাকোঁ মই আশা কৰোঁ যে চবৰে জীৱনত যে এনেকৈ ৰং মানে ৰংগী বিৰংগী হৈ থাকে এইখিনি আশা কৰিলোঁ হেপি হোলি এই দে হুলিগান গোৱাও হুলিগান গোৱা হাই কৰা বন্দে মা আমার ওই
ভাল কৰা গোৱা ভাল কৰা তোৰ ৰাজ কই এতিয়া আমি আহি বোলে বাজাৰত আৰু বাজাৰে দোকানে কালেকশ্যন কৰি যিটো পইচা যায় যি দিয়ে আৰু মানে আৰু বহুত ফল বাজাইছিলোঁ বাৰু আৰু ফল বাজাৰতে হাতটো ৰঙা হৈ গ'ল আৰু এতিয়া মোৰ ফল বাজাৰ মিটিং ৰবা আৰু আমাৰ দোকানৰ পৰা কালেকশ্যন কৰি যায় যি দিয়ে এইটোৱে বস্তু মানে আৰু ইয়া হৈছে জিলাপি যিটো আমি মাগিলোঁ যিটো দোকান আৰু ঘৰে ঘৰে যিটো মাগিলোঁ এতিয়া পইচা পালোঁ মাত্ৰ 1600 পাৰ ভিতৰত 1600 টকা ক্ষতি কৰিলোঁ এতিয়া খাই আছোঁ জমা থাকিব আমাৰ 1100 আৰু তাৰে আমি ইয়া হৈছে চিঙৰা হতে একেলগে মানে খাই আছোঁ জিলাপি